আজি কেইবাখনো বৈঠক হ'ল আপোনালোকৰ কেনে ধৰণৰ সিদ্ধান্ত হ'ল মেনিফেষ্টো কমিটিৰ কি বিষয়বোৰ অন্তৰ্ভুক্ত হ'ব অকমান বহলাই আজি বিষয় বেছি বহলাই আমি ক'ব নোৱাৰোঁ সকলোৱে বুজি পায় কিন্তু যোৱাকালি আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিলে যোৱাকালিও তেওঁ কিছু গুৰুত্বপূৰ্ণ আলোচনাত ভাগ ল'লে আজিও গোটেই দিন তেওঁ বিভিন্ন আমাৰ দলৰ জ্যেষ্ঠসকলৰ লগত বিভিন্ন সম্পৰ্কে কথাখিনি আলোচনা কৰিছে আৰু অহা কাইলৈও তেওঁ গুৰুত্বপূৰ্ণ এটা সভাত আমাৰ পৰ্যালোচনা হ'বগৈ পৰৱৰ্তী দিনত আমাৰ পৰিকল্পনা আমি কেনেদৰে আগবাঢ়ি যাব লাগে এইখিনি ল'বগৈ তেওঁ কৈছে তেওঁ দিল্লীত থাকি বাহিৰৰ পৰা তেওঁ যে বতাহটো বুজি পাইছে এয়া হ'ল যে অসমৰ ৰাইজ আজি বিজেপি দলৰ মুখখনটো চাবলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখখনটো চাবলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰিখত কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনৰলৈ পৰিণত হৈছে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকৈ পৰৱৰ্তী দিনত তেওঁৰ যিবোৰ কথা তেওঁ কৰ্ম তেওঁলোকৰ ব্যক্তিগত কেলেংকাৰী তেওঁ নেতৃত্বৰ বিফলতা আজি এই গোটেইবোৰ চাই অসমৰ নৱপ্ৰজন্ম অসমৰ মহিলা সমাজ অসমৰ বৈদিক সমাজ অসমৰ যিমানবোৰ আমাৰ কৰ্মচাৰীসকল আছে সকলোৱে এটা নতুন অসম তেখেতৰ নেতৃত্বৰ হীন এটা অসম আজি বিচাৰিছে আৰু সেইকাৰণে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ যেতিয়া আহিব তাৰ মূল কাৰণ 1 নম্বৰ কাৰণটোৱে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লী কাণ্ডক লৈ পেলাই আপোনালোকক সমালোচনা কৰিছে আজি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈ আছে যে দিল্লী কাণ্ডত বহু লোকে ফেচবুক পোষ্ট কৰিছে উৎফুল্লিত হোৱা বুলি কৈছে কংগ্ৰেছ আচলতে তেনেকুৱা ধৰণৰ ৰাজ্যিক বিজেপিৰ সভাপতি নিজৰ হোৱাটছএপ গ্ৰুপৰ বিজেপি দল আজি সদায় নিজৰ হোৱাটছএপ গ্ৰুপৰ ভিতৰতে আবদ্ধ হৈ থাকে অলপ হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহক বাস্তৱ তথ্যবোৰ অধ্যয়ন কৰক আমাৰ দলৰ নেতৃত্বৰ কথাবোৰ অধ্যয়ন কৰক বিজেপি হোৱাটছএপ গ্ৰুপৰ ভিতৰতো তেওঁৰ বিভিন্ন সময়ত অপপ্ৰচাৰ আজি তেওঁ ৰাইজৰ মাজত প্ৰচলিত কৰে আৰু দুখৰ কথা কি তেওঁ বিজেপি দল আজি তাৰিখত তেওঁ আজি অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ অপপ্ৰচাৰটোৱে সঁচা তেওঁ ভাবে আৰু সেইকাৰণে আজি দিল্লীত আমি সকলোৱে এই সময়ত আমি বিচাৰিছোঁ যে যিসকল দোষী তেওঁলোকক আমাৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নিজৰ এজেঞ্চি লগাই তেওঁলোকক ধৰক তেওঁলোকক কঠোৰ শাস্তি দিয়ক আৰু পিছত গৈ আত্মমন্থন কৰক যে আজি সাধাৰণ ভাৰতীয় নাগৰিক দিল্লীৰ ৰাজধানীত আজি নিৰাপত্তাহীন হৈছে নে নাই হোৱা এই কথাটো তেওঁলোকে জানিব যিহেতু আমাৰ মনত বহুতখিনি প্ৰশ্ন যে মানুহবোৰ এই বিজেপি দলে কৈছিল যে পেহেলগামলৈ যাওক তাত পৰ্যটক হিচাপে আপোনালোকে যাওক মানুহবোৰ বিজেপি দলৰ ওপৰত বিশ্বাস কৰি পেহেলগামলৈ গ'ল আৰু সকলোৱে আমি দেখোঁ যে পেহেলগামৰ পিছত অপাৰেশ্যন সিন্দুৰ কৰিবলগীয়া আজিও দিল্লীৰ ভিতৰত ৰাজধানী আজি এনেকুৱা চান্দনী চক এনেকুৱা এৰিয়া আমাৰ চান্দনী চক মানে আমাৰ গুৱাহাটী ফাঁচী বজাৰ ভাবিলোঁ হয় তাত এনেকুৱা হ'ল আমাৰ ভাৰতীয় নাগৰিকসকলৰ প্ৰাণ হেৰুৱাবলৈ হ'ল নিশ্চয় আত্মমন্থন কৰক যিহেতু ইয়াত একাউণ্টেবিলিটি হোৱাটো প্ৰয়োজনীয় আমাৰ মনত ঢেৰ প্ৰশ্ন আছে প্ৰশ্ন উত্তৰ যে আগন্তুক দিনত আমি সকলোৱে লাভ কৰিম সেয়া আমি আশা কৰিছোঁ কাইলৈ কথা কাইলৈ আমি ক'ম আমি গোটেইখিনি আমি নিমন্ত্ৰণ আমি কিছুমানক জনাইছোঁ আমি ফোনৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ চিঠিৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকৰ ফালৰ পৰা প্ৰতিক্ৰিয়া যথেষ্ট ভাল আমি তেওঁলোকৰ ৰিছপন্স তেওঁলোকে যি ধৰণৰ আমাক কথাবোৰ জনাইছে আমি ভাল পাইছোঁ আৰু মই ভাবিছোঁ এটা ভাল এটা সুস্থ এটা পৰিৱেশৰ বাবে অহা কাইলৈ মই বাট চাইছোঁ ধন্যবাদ